জিকা শুনিলে আমি মানে ভাবোঁ আজিনো কি খাম জিকা দি এই ইমান বহুত চব্জি হয়নে কিন্তু সঁচাকৈ জিকা যদি ভালদৰে বনাওঁ নহয় অলপ নহয় একাহী ভাত খাব পাৰিম সঁচাকৈ চ' জিকাখিনি সৰুকৈ কাটি লৈছোঁ আলুখিনি মই আগতে গল্ডেন ব্ৰাউন কৰি ভাজি তুলি লৈছিলোঁ দেই কেৰাহীত কলা জিৰা শুকান জলকীয়া আৰু পিঁয়াজ ধুনীয়াকৈ ফ্ৰাই কৰাৰ পিছত জিকাখিনি দি দিছোঁ জিকাখিনি অলপ ফ্ৰাই হোৱাৰ পিছত হালধি নিমখ দি আৰু ফ্ৰাই কৰাৰ পিছত আলুটো এড কৰিলোঁ তাতে মই এটা মছলা বনাইছিলোঁ পপি চিড আৰু কেঁচা জলকীয়া সেইটো পেষ্ট বনাই দিছোঁ আৰু তাতে মছলাৰ অলপ পানী মানে মিক্স কৰি পানীও দিছিলোঁ মই পানী দিয়াৰ পিছত ভালদৰে আৰু ফ্ৰাই কৰিলোঁ তাতে আৰু অলপ গৰম পানী এড কৰিছিলোঁ কৰাৰ পিছত উতল অহাৰ পিছত মই 1 চামুচ ঘি দিছিলোঁ ঘি দিলে মানে গোন্ধটো ভাল হয় আৰু টেষ্টটো অলপ বেলেগ হয় আৰু অলপ চেনি দিছিলোঁ দেই আপোনালোকে বিচাৰিলে নিদিলেও হ'ব কিন্তু চেনি দিলে অলপ ভাল লাগে যিহেতু পপি চিড এড কৰিছোঁ আৰু দেখাত যেনেকৈ কালাৰ দেখিছে টেষ্টটো ছেইম টু ছেইম হয় ইমান টেষ্টি হয় সঁচাকৈ আলহী আহিলেও আপুনি বনাই খুৱাব পাৰে আৰু কেতিয়াবা মন নগ'লে একো মাছ মাংসৰ পৰা তেতিয়াহ'লে আপুনি এইটো ডিছটো বনাই খাব পাৰে মই গৰম গৰম ভাতৰ লগত জিকা পোস্তটো লৈছোঁ ইমান টেষ্টি হয় উফ মোৰ কাঁহী পূৰা চাফ আজিলৈ গ'লোঁ বাই